হাতমিত অনুষ্ঠিত হ'ব ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ধুবুৰী, দক্ষিণ শালমৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ', হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত। আৰু আজি হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিমটো দিন। গতিকে আজিৰ দিনটোতো শাসক দলটোৱে সকলোৱে ব্যস্ত হৈ পৰিছে প্ৰচাৰ অভিযানত। আৰু বঙাইগাঁৱত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰেক্ষাপট কেনেধৰণৰ আৰু বঙাইগাঁওবাসী কেনেধৰণে সাজু হৈছে নিৰ্বাচনৰ বাবে এই সন্দৰ্ভত আমি আপোনালোকক জনাম। আৰু এই মুহূৰ্তত আমাৰ সাংবাদিক হিমন্ত চৌধুৰীৰ সৈতে উপস্থিত আছে সাংসদ ফণীভূষণ চৌধুৰী। গতিকে ফণীভূষণ চৌধুৰী এবাৰ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে কিমান আশাবাদী বা কেনেধৰণে মিত্ৰজোঁটে এবাৰ প্ৰস্তুতি চলাইছে এই সন্দৰ্ভত সবিশেষ জনাব আমাক হিমন্ত চৌধুৰী। দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিমটো দিন আৰু নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে তুংগত কৰি তুলিছে বিশেষকৈ বঙাইগাঁও অসম গণ পৰিষদৰ যিহেতু দুৰ্গ আৰু মিত্ৰ দলে প্ৰচাৰ ইতিমধ্যে তুংগত কৰি তুলিছে। আৰু বঙাইগাঁও জিলাত ইতিমধ্যে 12খন জিলা পৰিষদৰ সমষ্টিৰ ভিতৰত এখন বিনা প্ৰতিদ্বন্দ্বিতাৰে ইতিমধ্যে বিজয়ী হৈছে অসম গণ পৰিষদে। মোৰ সৈতে যিহেতু সাংসদ ফণীভূষণ চৌধুৰী আছে, মই তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম এই মুহূৰ্তত। যি দেখিছোঁ প্ৰত্যেকটো নিৰ্বাচনে কোনো এটা নিৰ্বাচনে আপুনি কিন্তু গুৰুত্ব নিদিয়াকৈ থকা নাই, প্ৰত্যেকটো নিৰ্বাচনতে গুৰুত্ব দিছে। যদিও বা অসম গণ পৰিষদৰ দুৰ্গ বঙাইগাঁও বুলি কোৱা হয়, এইবাৰ কি না চাওক, এইবাৰ নিৰ্বাচনটোত আমি জিলা পৰিষদ 3খন খেলিছোঁ। তাৰপিছত আপোনালোকে জানে যে আমাৰ মিত্ৰতা আছে, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ ক্ষেত্ৰত আমাৰ মিত্ৰতা আছে। আৰু আঞ্চলিক পঞ্চায়ত জিলা পৰিষদৰ মিত্ৰতাৰ সংক্ৰান্তত আমাৰ আসন ভাগ বতৰা হৈছে। আমি বঙাইগাঁও সমষ্টিত 3খন আসন আমি জিলা পৰিষদত নিৰ্বাচন খেলিছোঁ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য 19খনৰ ভিতৰত আমি 13খনত আমি নিৰ্বাচন খেলিছোঁ। আৰু ইতিমধ্যে আমাৰ এই 3জন আৰু 13জনৰ আমাৰ জিলা পৰিষদৰ সদস্য এজন ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। ঠিক তেনেধৰণে 13খন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনৰ ভিতৰত ইতিমধ্যে আমি 6খন আসন জিকিছোঁ। আমি আশা কৰিছোঁ যে এই যি 2খন আৰু 7খন জিলা পৰিষদৰ 2খন আসনত আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ক্ষেত্ৰত 7খনৰ আসনত আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আৰু আমি ভাবোঁ যে আমি ইয়াৰে 7খন আৰু 2খন ইয়াৰে 100% আমি দখল কৰিবলৈ সক্ষম হ'ম। আৰু এইখিনিতে আমি এটা কথা নিশ্চয় ক'ব লাগিব যে আমি NDA হিচাপে, মিত্ৰজোঁট হিচাপে আমি ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ লগত আমি একেলগে যৌথভাৱে নিৰ্বাচন খেলিছোঁ। আৰু আমি ভাবোঁ যে বঙাইগাঁও জিলাত আমাৰ এই মিত্ৰজোঁটৰ ফলাফল বহুত ভাল হ'ব। আমি আশা কৰাতকৈ আমি ভাল ফলাফল দেখিবলৈ সক্ষম হ'ম। মই বঙাইগাঁও জিলাৰ কথাই যদি কওঁ, এক প্ৰকাৰ বিজেপিৰ যিসকল নেতা আছে তেওঁলোকৰ সৈতে মই কথা যেতিয়া পাতিছিলোঁ যে ছিজনগ্ৰাম সমষ্টিটোক বিশেষ বিজেপিয়ে গুৰুত্ব দিয়া নাই যেন অনুভৱ হয় 2026ৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি। অসম গণ পৰিষদৰ কেনে থাকিব? নাই চাওক, আমি অসম গণ পৰিষদ দলৰ তৰফৰ পৰা মিত্ৰজোঁট হিচাপে আমি যোগীঘোপা সমষ্টিটোত আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আৰু আমি আজিৰ দিনটোত এই মুহূৰ্তলৈকে যোগীঘোপা যিটো জিলা পৰিষদৰ সমষ্টি আছে তাত আমাৰ কেণ্ডিডেটগৰাকীয়ে মানে ৰাইজৰ আস্থা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আমি ভাবোঁ যে এই যোগীঘোপা চিটটোত যদিও এইটো তাৰমানে ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এটা এলেকা বা সমষ্টি, তাতো আমি ভাল ফলাফল দেখিবলৈ সক্ষম হ'ম। কাৰণ যোৱাকালি আমি এখন মিটিং কৰিছিলোঁ আমাৰ দলৰ জেনেৰেল ছেক্ৰেটাৰী ভূপেন ৰায় আৰু মই তাতে এখন বালাপাৰাত এখন পাব্লিক। হয়, হিমন্ত চৌধুৰী আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।